দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ দক্ষিণ হালমাৰা আৰু চাদুল্যাবাৰী তিনিদিনীয়া কাৰ্যসূচীৰে অঞ্চলবোৰৰ মানসিক ৰোগী চিনাক্তকৰণ কাৰ্যসূচী কালি সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে মানকাছাৰ অঞ্চলৰ মানসিক ৰোগীক চিনাক্তকৰণ কৰি তেওঁলোকক সুস্থ কৰি তোলাৰ উদ্দেশ্যে যোৱা 10 ফেব্ৰুৱাৰী তাৰিখে মানকাছাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে বিশেষ শিবিৰ অনুষ্ঠিত কৰা হয়। স্বাস্থ্য কেন্দ্ৰটোৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই বিশেষ শিবিৰত নডেল বিষয়া ডাক্তৰ তৌফিক আহমেদ, মানকাছাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাক্তৰ আমিনুল হক সিকদাৰ, স্বাস্থ্য কেন্দ্ৰখনৰ চিকিৎসক ডাক্তৰ কৌশিক ঘোষ আৰু ডাক্তৰ লাইলা জেছমিনৰ লগতে অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক মানসিক ৰোগী আৰু আশা কৰ্মীসকল উপস্থিত আছিল। ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত হোৱা এই বিশেষ স্বাস্থ্য শিবিৰৰ জৰিয়তে অঞ্চলটোৰ মানসিক ৰোগীক চিনাক্তকৰণ কৰি আৰোগ্য লাভৰ দিহা পৰামৰ্শ প্ৰদান কৰা হয়। একেদৰে এই কাৰ্যসূচীৰ জৰিয়তে আশা কৰ্মীসকলক মানসিক ৰোগী চিনাক্তকৰণৰ এক প্ৰশিক্ষণো প্ৰদান কৰা হয়। ঠিক একেদৰে যোৱা 12 ফেব্ৰুৱাৰীত টুমনি সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আৰু 13 ফেব্ৰুৱাৰীত চাদুল্যাবাৰী স্বাস্থ্য কেন্দ্ৰত মানসিক ৰোগী চিনাক্তকৰণৰ বিশেষ শিবিৰ অনুষ্ঠিত কৰা হয়। আজি মানে আমি মেণ্টেল হেল্থ এৱাৰনেছৰ কাৰণে আমি ইয়াতে বহিছোঁ। আমি আশা কৰ্মী আৰু বাকী যিকেইটা ষ্টাফ আছে আমাৰ হেল্থ ছেক্টৰৰ ষ্টাফ চবকেইটাক মাতা হৈছে, সংবাদ বিভাগক মাতা হৈছে। তো এৱাৰনেছ প্ৰগ্ৰাম আজি কৰালোঁ আমাৰ মানকাছাৰ CSC চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট আণ্ডাৰত। ইয়াৰ জৰিয়তে আমি মানে গাঁও মানে ভিলেজ এৰিয়া যিমান আছে চবকেইটা এৱাৰনেছ কৰা হৈছে। মেডিচিন যিবিলাক আমাৰ তাত আছে, হস্পিটেলত আছে বা আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলত আছে, তেনেকুৱা পেচেণ্টকেইটা ডিপ্ৰেশ্যন থকা, কিছুমান ড্ৰাগ এবিউজ এটা আৰু কিছুমান আছে মানে ডিপ্ৰেশ্যনত মানে মেইনলি ছুচাইড টেণ্ডেঞ্চি কেইটা পেচেণ্ট আছিলে। তো এইকেইটাক আমি মানে কাউন্সেলিং কৰিলোঁ, চালোঁ, যিকেইটা অলপ লাগিলে অলপ প্ৰব্লেম আছিল এইকেইটা আমি ৰেফাৰ কৰিছোঁ, হায়াৰ চেণ্টাৰত ৰেফাৰ কৰিছোঁ।